খাদিজা পারভিনৰ মৃত্যুক লৈ উত্তপ্ত হৈ পৰিছে ধুবুৰী আপোনালোকে এই দৃশ্যাংশসমূহলৈ ভালদৰে মন কৰক ৰাজপথ অৱৰোধ কৰিছে আৰু কণমানি খাদিজা পারভিনৰ মৃতদেহ হাতত লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ লোকে এই ঘটনা কেন্দ্ৰ কৰি বৰ্তমান উত্তপ্ত হৈ পৰিছে ধুবুৰীৰ ৰাজপথ আপোনালোকে দেখিছে অতি ভয়ংকৰ পৰিবেশৰ বৰ্তমান সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ফাৰ্মাচিষ্টৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে যে যেতিয়া এই কণমানি তৃতীয় শ্ৰেণীত অধ্যয়নৰত কণমানি খাদিজা পারভিনক হাপে দংশন কৰিছিল লগে লগে তামাৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ফাৰ্মাচিষ্টৰ ওচৰলৈ লৈ যোৱা হৈছিল আৰু ফাৰ্মাচিষ্টৰ নাম একৰামুল হক তালুকদাৰ তালুকদাৰৰ ওচৰলৈ যেতিয়া লৈ যোৱা হৈছিল খাদিজা পারভিনক তেতিয়া একৰামুল হকে কৈছিল যে কণমানিজনীৰ একো হোৱা নাই অৰ্থাৎ কণমানিজনী সুস্থ হৈ আছে আৰু লগে লগে কণমানিজনীক ঘৰলৈ উভতাই লৈ যোৱা হৈছিল কিন্তু ঘৰলৈ উভতাই লৈ যোৱাৰ পাছতে কণমানি খাদিজা পারভিনৰ মৃত্যু হয় আৰু এই ঘটনাৰ পাছতে এতিয়া ফাৰ্মাচিষ্ট একৰামুল হক তালুকদাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ লোকে হাতত মৃতদেহ লৈ এতিয়া ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ লোকে ডাঙৰ খবৰ এই এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত কণমানি খাদিজা পারভিনৰ মৃত্যুক লৈ উত্তপ্ত হৈ পৰিছে ধুবুৰী খাদিজা পারভিনৰ মৃত্যুক লৈ উত্তপ্ত হৈ পৰিছে ধুবুৰী মৃতদেহ লৈ ৰাজপথত প্ৰতিবাদ শ শ লোকৰ মৃতদেহ লৈ ৰাজপথত ভয়ংকৰ প্ৰতিবাদ তামাৰহাটৰ হাতীধুৰাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে উত্তেজিত লোকে 127 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে প্ৰতিবাদকাৰীয়ে তামাৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ফাৰ্মাচিষ্ট একৰামুল হক তালুকদাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ ইতিমধ্যে এই ঘটনাৰ বিৱৰণ দিছো হাপৰ দংশনত হাতীধুৰাৰ বজাৰৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী খাদিজা পারভিন গুৰুতৰভাৱে আহত হৈছিল ছাত্ৰীগৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল তামাৰহাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত একো হোৱা নাই বুলি ফাৰ্মাচিষ্ট গৰাকীয়ে ঘৰলৈ উভতাই পঠোৱাৰ পিছতে মৃত্যুমুখত পৰে ছাত্ৰীগৰাকী কণমানি খাদিজা পারভিনৰ মৃত্যুৰ পাছতে এতিয়া এই প্ৰতিবাদ আৰম্ভ হৈছে ছাত্ৰীগৰাকীক উপযুক্ত চিকিৎসা নকৰাৰ বাবে মৃত্যুমুখত পৰিছে বুলি গুৰুতৰ অভিযোগ স্থানীয় লোকৰ পৰিয়ালবৰ্গৰ আমি ইয়াত দেখুৱাইছো কণমানি খাদিজা পারভিনৰ পৰিয়ালৰ লোকৰ মাজত কান্দোনৰ ৰোল নিশাই অতি উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় নিখাৰ ভাগতে মাতৃৰ হিয়া ভগা কান্দোন আপোনালোকে দেখিছে খাদিজা পারভিনৰ মাতৃ কান্দি কান্দি এইদৰে ভাগৰি পৰা পৰিলক্ষিত হৈছে তামাৰহাটৰ হাতীধুৰাত এই ঘটনা সংঘটিত হৈছে আৰু নিখা এই ঘটনা আপোনালোকে দেখিছে পৰিস্থিতি উত্তপ্ত হৈ পৰে যেহেতু ছাত্ৰীগৰাকী কণমানি খাদিজা পারভিনক লৈ যোৱা হৈছিল তামাৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছিল কিন্তু ফাৰ্মাচিষ্ট একৰামুল হক তালুকদাৰে ছাত্ৰীগৰাকীৰ কণমানিজনীৰ একো হোৱা নাই সুস্থ হৈ আছে বুলি উভতাই পঠালে যাৰ পৰিপ্ৰেক্ষিতত কণমানিজনীক ঘৰলৈ লৈ যোৱা হ'ল কিন্তু ঘৰত মৃত্যুমুখত পৰিলে কণমানি খাদিজা পারভিন আৰু ইয়াৰ পাছতে পৰিয়ালৰ লোকে উপযুক্ত চিকিৎসাৰ অভাৱৰ বাবে উপযুক্ত চিকিৎসা নকৰাৰ ফলত ছাত্ৰীগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰি বৰ্তমান এই প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে 127 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আমি এই মুহূৰ্তত প্ৰতিবাদী কাৰ্যসূচীৰ কিছু দৃশ্যাংশও দেখুৱাবলৈ চেষ্টা কৰিম এম্বিয়েন্সত তামাৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ফাৰ্মাচিষ্ট একৰামুল হক তালুকদাৰৰ বিৰুদ্ধে ৰাইজৰ ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ হাতীধুৰা বজাৰৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী এগৰাকী কণমানি ছাত্ৰী খাদিজা পারভিন হাপে দংশন কৰিছিল কণমানিজনীক আৰু কণমানিজনীক সোমবাৰে ততাতৈয়াকৈ তামাৰহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও একো হোৱা নাই বুলি ফাৰ্মাচিষ্ট একৰামুল হক তালুকদাৰে ঘৰলৈ উভতাই পঠিয়ায় আৰু যাৰ পাছত মৃত্যুমুখত পৰে ঘৰলৈ লৈ যোৱাৰ পাছতে মৃত্যু হয় খাদিজা পারভিনৰ ইয়াকে লৈ উত্তেজনা বৃদ্ধি পাইছে তামাৰহাট অঞ্চলত আজি ছাত্ৰীগৰাকীৰ মৃতদেহ লৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে ছাত্ৰীগৰাকীক উপযুক্ত চিকিৎসা নকৰাৰ বাবে মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে পৰিয়ালবৰ্গই আমি নিশাৰ এই দৃশ্যাংশ দেখুৱাইছো নিশাৰে পৰা বৰ্তমান পৰ্যন্ত দিনৰ সময়লৈকে অতি উত্তেজনাময় পৰিৱেশ অব্যাহত আছে ন্যায় বিচাৰিছে একৰামুল হক তালুকদাৰৰ বিৰুদ্ধে উচিত তদন্ত বিচাৰিছে স্থানীয় লোকে পৰিয়ালৰ লোকে কাৰণ একৰামুল হক তালুকদাৰৰ বাবে ছাত্ৰীগৰাকী মৃত্যুমুখত পৰিছে বুলি এতিয়া তেওঁলোকে
ক'ব খুজিছে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যিহেতু একৰামুল হক তালুকদাৰে উভতাই পঠিয়াইছিল ছাত্ৰীগৰাকীৰ একো হোৱা নাই বুলি গতিকে একৰামুল হকে যদিহে ছাত্ৰীগৰাকীক চিকিৎসা কৰিলেহেঁতেন সাপে দংশন কৰাৰ লগে লগে যিহেতু লৈ যোৱা হৈছিল তেতিয়া ছাত্ৰীগৰাকীক লৈ যোৱা হৈছিল লগে লগে চিকিৎসা প্ৰদান কৰিব লাগিছিল কিন্তু চিকিৎসা প্ৰদানৰ পৰিৱৰ্তে উভতাই পঠিয়ালে যাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰীগৰাকীৰ মৃত্যু হ'ল আৰু এই ঘটনা কেন্দ্ৰ কৰি বৰ্তমান এই পৰিৱেশ কামাৰহাটত হয় ইতিমধ্যে চাওক আজি আমাৰ তামাহাট আমাৰ হাতীটোৰে এজন ছোৱালী এই ছোৱালীজনীক সাপে যেতিয়া কামুৰে তেতিয়া তৎক্ষণাৎভাৱে তেওঁলোকে তামাহাট মিনি PHC হস্পিটেললৈ লৈ আহে লৈ অহাৰ পিছত দেখা গৈছে ইয়াত যিজন ফাৰ্মাচিষ্ট বুলি নাম আছে ফাৰ্মাচিষ্টজনে কৰে এজন ল'ৰা একৰামুল হোসেন বুলি তেওঁৰ নাম একৰামুল হক তেখেতে ইতিমধ্যে সাপে কামোৰা নাই বুলি কৈ গাৰ্জিয়ানক লগত ছোৱালীজনীক গোটাই দিয়ে আৰু তাৰপিছত ছোৱালীজনী ঘৰত লৈ যাওঁতে মৃত্যু হয় গতিকে আমি আপোনালোকৰ চেনেলৰ মাধ্যমে যেহেতু আমাৰ স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়া আমাৰ ধুবুৰীৰ অশোক সিংঘল ডাঙৰীয়াক আমি তৎক্ষণাৎভাৱে এই তামাহাটৰ ঘটনাক লৈ যাতে মানে ইয়াত একশ্যন লয় আৰু যিখিনি ইয়াত যেহেতু মানে ফাৰ্মাচীয়ে ডক্টৰখিনি কৰে তেওঁ এখন ইয়াতে নাৰ্ছিং হোমো খুলি লৈছে নিজে এজন ফাৰ্মাচী ইতিমধ্যে দেখা পাওঁ তাতে এখন আমাৰ হাতীটোৰে ধুদ্ৰ মাৰিবলৈ জাগা আছে তাত এখন ফাৰ্মাচী খুলিছে তাত দুনিয়াৰ অবৈধ মানে ঔষধৰ ব্যৱসায় ইয়াতে কৰি কেনে আমাৰ ৰাইজক মাধমাৰ দি আছে গতিকে আমি অভিযুক্ত গোৱালপাৰা আক্ৰাসী মই দাবী জনাইছো অতি সোনকালে স্বাস্থ্যমন্ত্ৰীগৰাকী যাতে আমাৰ তামাহাটৰ যদি ঘটনা ইয়াত উচিত তদন্ত দিয়ে যাতে আৰু তেওঁ যাতে জেল হাজতে ইতিমধ্যে পুলিচ প্ৰশাসন আহি লৈ গৈছে যদি তৎক্ষণাৎ যাতে ইয়াৰ একশ্যন হয় তেওঁ যাতে জেলত হয় ইতিমধ্যে চাওক আজি আমাৰ তামাহাট আমাৰ হাতীটোৰে এজন ছোৱালী এই ছোৱালীজনীক সাপে যেতিয়া কামুৰে তেতিয়া তৎক্ষণাৎভাৱে তেওঁলোকে তামাহাট মিনি PHC হস্পিটেললৈ লৈ আহে লৈ অহাৰ পিছত দেখা গৈছে ইয়াত যিজন সংঘটিত হল এই অচিলপুৰী গাঁৱৰ পৰিয়ালটাৰ লগত এইটো কিন্তু আমাৰ এই তামাৰহাট এই ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ ইচ্ছাকৃত কৰ্তব্যৰ গাফিলতিৰ কাৰণে কিন্তু এই ঘটনাখন সংঘটিত হল গতিকে এই প্ৰথম নহয় ইয়াৰ পূৰ্বতো বহুত এই চিকিৎসালয়খনৰ বিৰুদ্ধে বহুত অভিযোগ আছে বাতৰি কাকতে ওলাইছে কোনো ধৰণৰ কিন্তু একশ্যন মানে হোৱা আমি দেখা পোৱা নাই গতিকে আমাৰ এটা সন্দেহ লাগে যে ইয়াৰ এই চিকিৎসালয়খনৰ যিবোৰ মানুহ দায়িত্বত আছে ইমাৰ পিছত কোন আছে কোনো ৰাজনীতিক দলৰ আশীৰ্বাদ আছে নেকি এইটো আমাক সন্দেহ লাগে কাৰণ ইয়াৰ আগতে আমি স্থানীয় ৰাইজৰ পৰা বহুত কমপ্লেইন মানে পাইছোঁ যিখিনি মেডিচিন একচুৱেলি লিখিব লাগে এইখিনি না লিখি ছেটিং আছে কোনোবা মেডিচিন ফাৰ্মাচী ছেটিং আছে এই ছেটিং ফাৰ্মাচীৰ ঔষধ কিন্তু লেখি দিয়ে কিন্তু এইবিলাক লৈ বহুত ইয়াৰ বিৰুদ্ধে অভিযোগ হৈছে পেপাৰ পত্ৰিকাতো আহিছে কিন্তু ইয়াৰ বিৰুদ্ধে একো একশ্যন হোৱা নাই গতিকে যোৱাকালি যি ঘটনা সংঘটিত হ'ল আমি আজিলৈকে দেখিছোঁ ইয়াক আজিলৈ কোনো ধৰণৰ প্ৰশাসনে বা কোনো ধৰণৰ নাই গতিকে আজি এই ৰাষ্ট্ৰীয় ঘাইপথ অৱগত কৰিছোঁ আমাৰ ইয়াৰ DC মহোদয় উপস্থিত হ'ব লাগে আৰু আমাৰ কেইটামান দাবী আছে DC মহোদয় বা হায়াৰ অথৰিটি অফিচাৰে আহি যদি এই দাবীকেইটা আমাৰ পূৰ্ণ কৰি মানি লয় দাবীকেইটা যদি মানি লয় আমি ইয়াৰ পৰা গুচি যাম DC মহোদয় আহিব লাগিব নহ'লে DC মহোদয়ৰ ৰিপ্ৰেজেণ্টেটিভ কোনো হায়াৰ অথৰিটি অফিচাৰ ইয়াত আহিব লাগিব আৰু আমাৰ দাবীকেইটা মানি ল'ব লাগিব নহ'লে কিন্তু আমি এই ঘাইপথৰ পৰা উঠি নাযাওঁ এইখিনি সকালকে ছয় আমরা এখানে আনছি এদিকে সকালে আমরা 6টা কেজি আনছি সাপে বলাইছে ঠ্যাঙ্গত সেজন্য আমরা এখানে 6টা আনছি আনার পরে আমরা দেখিয়ে কয় মানে কিটি দিয়ে দেহার পরে কয় যে নাকে বানটা খুলে দিল বান খুলে দেওয়ার পরে দেহার পরে কয় তোমার সর কিছু হয় নাই তোমার শখ সাপ দেখিয়ে ভয় খাইছে ভয় খাওয়াতে সব এমন হচ্ছে তোমার ঠ্যাং বান্ধি ধরিয়েছেন ঠ্যাং ফুলি গেছে তোমার ঠ্যাং যদি বান্ধব তোমার ঠ্যাং ফুলবে নয় আমাকে অঙ্করি কয়া কি করিল দিয়ে বেড়াই কয় তোমরা বাড়ি যাও বাড়ি গাইতে তোমার শট অন্টনা হয়ে যাবে সব আমার নিজে দেখে দিছে কয়া ডাক্তার এই এদিকে আমার কামড়াইছে এটি আমার ফুটে হয়েছে রক্ত বেরিয়েছে তোমরা ওটি দেখো সবাই এত মতে কইছে মুই মাওয়াতে এত মতে কইছেন তাও ডাক্তার কয় কি এটি কিছু হয় নাই তোমরা ধরি বাড়ি যাও সুস্থ হইবে তোমরা ধরি বাড়ি যাও সোয়া আমরা এর বিশেষ চাই মোর ছোয়ার লাশ মোর বুকত দিছে আমরা এর লাশ চাই আমরা এই লাশ দেখবো
একরামুল তারপর দিয়ে বেলায় আমাক ধুবড়ি নিয়ে যাওয়ার সাথে কয় বাচ্চা নাই তোমরা হ্যাঁ কয় ঠ্যাঙের বান খুলি দেওয়া ভুল হয়েছে তোমার আমরা তো খুলি দেয় নাই আমরা ডাক্তার তো আমার হঠাৎ ডাক্তারক দেখাছি ডাক্তার দেখিয়ে কয় যে বলে তোমার বাচ্চার কিছু হয় না তোমার বাচ্চা দেখি ভয় খাইছে করার পর আমরা বান্ধান খুলি দিল দিয়ে আমরা ডাক্তার যে কিছু মেডিসিন দাও আমাকে তাহলে যদি কোনো ভয় রেখাইছে তোমরা দেখলেন ঠ্যাংটা তাহলে কিছু সুই টুই দিয়ে মেডিসিন দাও আমারও ভয় থাকবে না তোমরা কয় না মেডিসিন দেওয়া লাগবে না যদি আমরা সুই দিই তাহলে ওটার থেকে সুইয়ের জায়গাটাতে বিষ হবে বেশি আমরা সুই দিই তাহলে কিছু কি মেডিসিন দেওয়া লাগবে না সামনে রন্ধনা হবে তোমরা ধরে যাও হ্যাঁ উচিত বিচার লাগে উচিত বিচার লাগে লাগে তামাহাট থানার অন্তর্গত আমার অক্সিউডি গাঁও নিবাসী জহর আলীর কন্যা খাদিজা পারবিনে যোৱাকালি তেখেতক সাপে দংশন কৰিছিল তাৰপিছত তাৰ পৰিয়ালৰ লোকে আমাৰ লোকেল মিনি হস্পিটেল তামাহাট আছে তাত লৈ গৈছিল তাত ডক্টৰ এবচেঞ্চত এজন কম্পাউণ্ডাৰ আছিল তাৰ নাম আছে ইকৰামুল হক তেখেতে কি কৰিছে সেই ছোৱালীজনীক চাই কিনে কৈছে আপোনাৰ ছোৱালীক সাপে দংশন কৰা নাই আপোনালোকে ঘৰত লৈ যাওক 1-2 ঘণ্টাৰ ভিতৰত আপোনাৰ ছোৱালী সুস্থ হৈ যাব পিছত পৰিয়ালৰ লোকে ভাবিছে সিজনে ডক্টৰ ট্ৰিটমেণ্ট একো কৰা নাই সেই হিচাপত ছোৱালীজনীক ঘৰত লৈ আহিছিল 1-2 ঘণ্টা পিছত ছোৱালীজনী চিৰিয়াছ হৈছিল হোৱাৰ পিছত তেখেতে ধুবুৰী লৈ যাৱাৰ সময়তে আধা ৰাস্তাতে তেখেতৰ জীৱন যাবলগীয়া হ'ল সেইকাৰণে আজি আমি গোটেই গাঁৱৰ ৰাইজে একত্ৰিত হৈ আজি আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছোঁ আৰু আমাৰ ডিমাণ্ড যে ডিচি মহোদয় ইয়াত উপস্থিত হৈ এই যিজন ইকৰামুল হকৰ কাৰণে আজি এই ছোৱালীজনীৰ জীৱন যাবলগীয়া হ'ল তাক ছাছপেণ্ড কৰিব লাগিব আৰু ডিচি মহোদয়ে ইয়াত এটা এই পৰিয়ালক এটা আৰ্থিক সাহায্য 10 লাখ টকা অনুদান দি এই পৰিয়ালটোক অলপ সকাহ প্ৰদান কৰিব লাগিব আৰু ইয়াত কথা দিব লাগিব আজি দীৰ্ঘদিন ধৰি আমাৰ হস্পিটেলৰ আণ্ডাৰত এটা বড় স্কাম হৈ আছে ইয়াৰ লগত 2-3জন সাধাৰণ জেনেৰেল পাব্লিক জড়িত হৈ আছে গতিকে আমি গোটেই ঘটনাটো এটা তদন্ত প্ৰক্ৰিয়াত আমি বিচাৰিছোঁ যে এটা উপযুক্ত ইনকুৱাৰী হৈ এই অঞ্চলৰ ৰাইজৰ জালে অলপ সকাহ প্ৰদান কৰে আৰু ইয়াৰ লগতে যিটো ইয়াত বৃহত্তৰ এটা এৰিয়া এই অঞ্চলত আমি দেখা পাইছোঁ হস্পিটেলত এজন ডাক্তৰ গতিকে আমি নতুনকৈ স্বাস্থ্য মন্ত্ৰী হৈছে অশোক সিংহাল ডাঙৰীয়াক আমি আহ্বান জনাম এই ঘটনাৰ জৰিয়তে যাতে আমাৰ হস্পিটেলত 3-4জন এটা ডাক্তাৰ টিম দি এই অঞ্চলৰ ৰাইজৰ জালে অলপ সকাহ প্ৰদান কৰে সেইখিনিয়ে এই ক্ষেত্ৰত আমি এইখিনিয়ে ক'ম আজি ইয়াত গোটেই চিষ্টেমটো ইয়াত কোনো এজন ভাল ডক্টৰ আহিলে ইয়াত থাকিব নিদিয়ে যিকোনো কনস্পিৰেঞ্চি কৰি সেই ডাক্তৰক ইয়াৰ ডক্টৰ একেতে এলোপেথি প্ৰেছক্ৰিপশ্যন দি থাকে তাৰ প্ৰেছক্ৰিপশ্যনটো চাব এই গোটেই ঘটনাৰ মূল অধিনায়ক যিজন সি নাম আছে ডক্টৰ জিন্না একেতৰ নেতৃত্বত গোটেই স্কেমটো চলি গৈছে গতিকে ইকৰামুল হকৰ লগতে এই জিন্না নামৰ যিজন ব্যক্তি আছে ইয়াৰ পৰা তাক বিদায় দিব লাগে এই দাবী আমাৰ গোটেই গাঁৱৰ ৰাইজৰ আমি এইটো অন্তৱৰ্তীকালীন থাকিব যেতিয়ালৈকে ডিচি মহোদয় ইয়াত উপস্থিত হৈ আমাৰ যিকেইটাৰ দাবী আছে দাবীকেইটাৰ মানি নলয় তেতিয়ালৈকে আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আমি নেৰোঁ আমাৰ প্ৰথম দাবী এই পৰিয়ালটোক 10 লাখ টকা এটা দি আৰ্থিক অনুদান দি অলপ সকাহ দিব লাগে 2 নম্বৰ ডিমাণ্ড আমাৰ যিজন এই ইকৰামুল হক যাৰ গাফিলতিৰ কাৰণে আজি এই ছোৱালীজনীৰ জীৱন যাব লগা হ'ল তাৰ এগেইনষ্টত উপযুক্ত ষ্টেপ ল'ব লাগে আৰু 3 নম্বৰ দাবী এই গোটেই তামাহাটত যিটো স্কেম চলি আছে এই স্কেমটো বন্ধ হ'ব লাগে এতিয়া তামাহাট হস্পিটেল কৰ্তৃপক্ষ